উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৃষি মেলা আৰু প্ৰতিযোগিতা জীৱনজ্যোতি কৃষক সংঘৰ উদ্যোগত আয়োজন কৰিছে। এই মেলাতে বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহি উপস্থিত হৈছে। বিভিন্ন ধৰণৰ যি কৃষি মেলাত তেওঁলোকৰ যি স্থলৰ যি খাদ্য সামগ্ৰী বা স্থলৰ যি ফচল, এই ফচল বিক্ৰী কৰিছে। আমি আপোনালোকক এটা কথা ক'বৰ কাৰণে চেষ্টা কৰিছোঁ যে সমাগত বিহু আৰু বিহু উপলক্ষে আয়োজন কৰিছে এই কৃষি মেলা। আৰু কৃষি মেলাতে ভেলাঘৰ লগতে যি মেজি প্ৰতিযোগিতাৰ আয়োজন কৰিছে। কোনে কেনেধৰণে মেজি বনাব পাৰে তাক লৈও প্ৰতিযোগিতাৰ আয়োজন কৰিছে। আৰু ডোঙাবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জীৱনজ্যোতি কৃষক সংঘৰ উদ্যোগত কৃষি মেলা আৰু প্ৰতিযোগিতা আয়োজন কৰিছে। ইয়াতে বিভিন্ন প্ৰান্তৰ পৰা বিষয়ববীয়াসকল আহি উপস্থিত হৈছে। শিক্ষাগুৰুসকল আছে, ছাত্ৰ ছাত্ৰীসকল আছে। আমি তেওঁলোকৰ পৰা মন্তব্য ল'ব চেষ্টা কৰিম, পৰিৱেশ ল'বৰ কাৰণে চেষ্টা কৰিম, কি কয় মন্তব্য ল'ম। জীৱনজ্যোতি কৃষক সংঘৰ উদ্যোগত আয়োজন কৰা কৃষি মেলা আৰু প্ৰতিযোগিতাৰ যি মেলা আৰু প্ৰতিযোগিতা সন্দৰ্ভত মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। কি সুন্দৰভাৱে আজি আমাৰ অনুষ্ঠান অনুষ্ঠিত হৈছে। আৰু আমাৰ এই অনুষ্ঠানতে ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আমি ভেলাঘৰ নিৰ্মাণ কৰিছোঁ, ছাত্ৰ ছাত্ৰীৰ দ্বাৰাই আমি মেজি বনোৱা অনুষ্ঠিত কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে আজি বড়ো নৃত্য, কাৰ্বি নৃত্য, বিহু নৃত্য, ঝুমুৰ নৃত্য, এনেধৰণৰ সকলো নৃত্য আজি পৰিৱেশন কৰিছে। অতি আনন্দ হেঁপাহেৰে তেওঁলোকে আজি মঞ্চত তেওঁলোকে নিজৰ সংস্কৃতিবোৰ উদঙাই দিবলৈ গৈছে। ইয়াত অসমৰ সংস্কৃতি হৈছে, আমি সদায় কৈ আছোঁ, বজাৰ আৰু পথাৰ আমাৰ হ'ব লাগে, আমাৰ কথা এই কথাবিলাক আমি আজি গৌৰৱ কৰিছোঁ। ডোঙাবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে যি ধৰণে অংশগ্ৰহণ কৰিছে, তাতে আমি অনুভৱ কৰিছোঁ অদূৰ ভৱিষ্যতে আমি কোনোবাই কোৱা দৰে অসম ধ্বংস হ'ব। এই কোনো কাৰণত ধ্বংস নহয়। অসমৰ যি সংস্কৃতি, অসমৰ যি প্ৰথা, এই প্ৰথা অধিক শক্তিশালী কৰিবলৈকে আজি এটা সুন্দৰ প্ৰদৰ্শন হৈছে। আমি ইয়াৰ জৰিয়তে আমি আশা ৰাখিছোঁ যে অসমৰ যি সংস্কৃতি, জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে, সেইটো হৈছে আমাৰ কাৰণে অতি গৌৰৱৰ বিষয়। এনেধৰণৰ সুন্দৰ মন্তব্য আগবঢ়াইছে যি বিহুৰ প্ৰাকখনতে এনেধৰণে মন্তব্য আগবঢ়াইছে। আৰু যোৱা বছৰত মৰিগাঁও বঘৰা মাধ্যমিক বিদ্যালয়ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰিছিলে কৃষি মেলাৰ তথা প্ৰতিযোগিতাৰ। এই বছৰ ডোঙাবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰিছে কৃষি মেলা তথা প্ৰতিযোগিতা। জীৱনজ্যোতি কৃষক সংঘই এনেধৰণে বিগত বছৰ এই বছৰো আয়োজন কৰিছে। আমাৰ ওচৰত শিক্ষক মহোদয় আছে, শিক্ষক মহোদয়ৰ মন্তব্য ল'ম, তাৰ সমান্তৰাল পৰিৱেশ দেখাম। কিন্তু পৰিৱেশ দেখাৰ প্ৰাকখন আমি মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। কি কয় কৃষক সংঘই যেতিয়া মোক প্ৰথম কথাটো জনাইছিল, তেতিয়া লগে লগে ৰ'বচোন, মই বোলো IS-ৰ লগত কথাটো আমি পাতি লওঁ। লগে লগে IS-লৈ ফোন মাৰিলোঁ। ফোন কৰি IS-ৰ যিহেতু পৰামৰ্শটো পালোঁ যে এইটো খুব ভাল কথা, তেওঁলোকে মোক জনাইছিল। গতিকে লগে লগে আমি আগ্ৰহ কৰিলোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ যিটো আমাৰ পাৰদৰ্শিতা, এইটো এটা প্ৰতিফলিত হ'ব মনোৰঞ্জনৰ লগতে। তাৰোপৰি আমি দেখা পাওঁ যে এতিয়া ধৰক সকলোৰে কাৰণে চাকৰিটো সম্ভৱ নহয়। এনেধৰণৰ আমাৰ যিটো তেওঁলোকৰ প্ৰতিভা, তেওঁলোকৰ আগ্ৰহ, এনেধৰণৰ প্ৰতিভাৰ দ্বাৰা তেওঁলোকে যাতে তেওঁলোকৰ জীৱন নিৰ্বাহৰ এটা বাট দেখুৱাব পাৰে। যিহেতু ধৰক আমি জানো যে 60 বছৰলৈকে এটা চাকৰি যেতিয়া কাল চলিয়ে থাকিব এজনৰ চৰকাৰী এটা নিৰ্দেশনা মতে। গতিকে 60 বছৰলৈকে চাকৰিটো হৈ থাকিলে বেলেগে চাকৰি সকলোৰে কাৰণে সম্ভৱ নহয়। এইটো চৰকাৰক কাকো দুখ দিবও নোৱাৰি। গতিকে এনেধৰণৰ পদক্ষেপবিলাক আমি ভাবিছোঁ ছাত্ৰ ছাত্ৰীক আমি দিব পাৰিব লাগে। অকল ছাত্ৰ ছাত্ৰী বুলিয়ে নহয়, সকলোৱে আচলতে অভিভাৱকসকলেও তেওঁলোকক আগ্ৰহ দেখুৱাব লাগে। আমি যেতিয়া তেওঁলোকক অকণমান তেওঁলোকৰ আগ্ৰহটো দেখাম, তেওঁলোকৰ উৎসাহটো যথেষ্ট বাঢ়িব। গতিকে মই একেষাৰতে তেখেতৰ কথাটো সমৰ্থন জনালোঁ। কেৱল আমি এটা নিৰ্দেশনা এটা আমি মানিছোঁ, যিহেতু চলিছোঁ। আমাৰ ইমিডিয়েট ছিনিয়ৰ যিহেতু IS মহোদয় আছে, তেওঁৰ পৰা মই এটা কনচাৰ্ণ এটা লৈ লৈছিলোঁ। ঠিক আছে, ধন্যবাদ। এনেধৰণে মন্তব্য আগবঢ়াইছে আৰু মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। বজাৰ আমাৰ পথাৰ আমাৰ কৃষি মেলা আৰু প্ৰতিযোগিতাৰ যি আয়োজন, ডোঙাবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি আয়োজন, জীৱনজ্যোতি কৃষক সংঘই আয়োজন কৰা যি পৰিৱেশ সঁচাকৈ লেখত ল'বলগীয়া। আমি মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম, তাৰ সমান্তৰাল পৰিৱেশ দেখাম। এনেধৰণে ছাত্ৰ ছাত্ৰীসকলে পিঠা পনা সান্দহ বিক্ৰী কৰিছে, সঁচাকৈ লেখত ল'বলগীয়া। আৰু আমি যদি আপোনাক কওঁ, মৰিগাঁও জিলাত যোৱা বছৰত যি আয়োজন হৈছিলে বঘৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, আৰু এই বছৰ ডোঙাবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আয়োজন কৰিছে জীৱনজ্যোতি কৃষক সংঘই। আমি দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া হৈছে পৰিৱেশ, কৃষি মেলাৰ যি পৰিৱেশ। জুবিনদাৰে কৈছে যে পথাৰ আমাৰ বজাৰ আমাৰ, এনেধৰণৰ বিভিন্ন শ্লোগান আছে। ছাত্ৰ ছাত্ৰীসকলৰ পৰা মন্তব্য ল'ম, বাইদেউসকলৰ পৰা মন্তব্য ল'ম। এয়া হৈছে দোকান, পথাৰ আমাৰ বজাৰ আমাৰ, আৰু যি অসমীয়া বিহুৰ যে দোকান। ভাইটি কি ক'বা, কেনেধৰণৰ লাগিছে? ভাল লাগিছে। বিক্ৰী কিমান কৰিছা?
140 টকা। 140 টকা বিক্ৰী কৰিছা। বাৰে এটা কথা উল্লেখ কৰিছে যে মানুহ স্বাৱলম্বী হ'ব কাৰণে অকল চাকৰি কৰিলেও নহ'ব, কৃষি জড়িত স্বাৱলম্বিত হ'ব পাৰে। আমি মন্তব্য ল'ম। আমাৰ ওচৰত ডোঙাবৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাইদেউ আছে, বাইদেউ বা মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। বাইদেউ, পথাৰ আমাৰ বজাৰ আমাৰ ডোঙাবৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় জীৱনজ্যোতি কৃষক সংঘৰ উদ্যোগত যি কৃষি মেলা প্ৰতিযোগিতা আয়োজন কৰিছে, এই সন্দৰ্ভত পবিত্ৰ খণ্ডৰ কাৰ্যসূচী সন্দৰ্ভত কি ক'ব? ভোগালীৰ প্ৰাকখনত এনেকুৱা এটা উৎসৱে আমাৰ মন প্ৰাণ সঁচাকৈ আপ্লুত কৰি তুলিছে আৰু খুব ভাল লগা পৰিৱেশ এটা গঢ় লৈ উঠিছে। ছাত্ৰ ছাত্ৰীসকলেও বহুতো কষ্ট কৰি পেলাই আজি ৰাতিপুৱাতে তেওঁলোকে আমাৰ বিদ্যালয়ৰ প্ৰাংগণত আহি তেওঁলোকৰ যি বিপণীসমূহ সেইসমূহ তেওঁলোকে দিছেহি। আৰু তদুপৰি বিভিন্ন জনজাতীয় নৃত্য যেনে তিৱা, বড়ো আদি তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰিছে। গতিকে এইসমূহ চাই বা এইসমূহ দেখি আমি নথৈ আনন্দিত হৈছোঁ আৰু সমূহ অসমবাসীলৈ ইয়াৰ পৰাই ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। ধন্যবাদ বাইদেউ, এনেধৰণে মন্তব্য আগবঢ়াইছে। সঁচাকৈ লেখত ল'বলগীয়া পৰিৱেশ। এয়া হৈছে ছাত্ৰ ছাত্ৰীসকল চাব আহিছে আৰু কিনিব আহিছে, বিপণীৰ পৰা কিনিব আহিছে। এয়া হৈছে ছাত্ৰ ছাত্ৰীসকলৰ পৰিৱেশ। আমি মন্তব্য ল'ম যে গ্ৰাহক এয়া হৈছে স্থানীয় গ্ৰাহক আৰু গ্ৰাহকে কিনিছে গাঁৱৰ যি হাঁহ, পাতি হাঁহৰ যি কণী আৰু লোকেল কণী আৰু যি মটৰমাহ, যি সামগ্ৰী বজাৰ আমাৰ পথাৰ আমাৰ ইয়াৰ পৰিৱেশ, এয়া হৈছে গ্ৰাহকে মন্তব্য ল'ব চেষ্টা কৰিম। তাৰ সমান্তৰালত যি পৰিৱেশ, ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে বিপণী দিছে আৰু বিপণী তেওঁলোকৰ ঘৰৰ ফচল বিক্ৰী কৰি ধৰণে যোৱাৰ বছৰ জীৱনজ্যোতি কৃষক সংঘই মৰিগাঁও বঘৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰিছিলে এনেধৰণে কৃষি মেলা, আৰু এই বছৰ ডোঙাবৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰিছে কৃষি মেলা। আমি আমাৰ সময়ৰ কথা আছে, এনেধৰণে চাই থাকিব এনি ভাৰত 24।